নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ বন্ধুসকল আজিৰ ভিডিঅ'টোত আমি আপোনালোকৰ অহা 23 মাৰ্চ তাৰিখে অনুষ্ঠিত হ'ব লগা আসাম পুলিচ এবিউবি ৰিটেন পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ ৰিজনিংৰ আন এটা নতুন ভিডিঅ' লৈছো তো আজিৰ ভিডিঅ'টোত আমি কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চন আলোচনা কৰিম আৰু লগতে কিছুমান শৰ্ট ট্ৰিক্সৰ সহায়ত আপোনালোক কোৱেশ্চনবিলাক কৰাই নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ বন্ধুসকল আজিৰ ভিডিঅ'টোত আমি আপোনালোকৰ অহা 23 মাৰ্চত অনুষ্ঠিত হ'ব লগা আসাম পুলিচ এবিউবি ৰিটেন পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ ৰিজনিংৰ আন কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ কোৱেশ্চন লৈছো তো ইয়াতে আমি কিছুমান ইম্পৰ্টেন্ট আৰু লগতে শৰ্ট ট্ৰিক্সৰ সহায়ত আপোনালোক কোৱেশ্চনবিলাক কৰাই দিবলৈ চেষ্টা কৰিম যাতে আপোনালোকে এক্সামত গৈ খুব কম সময়ৰ ভিতৰতে এনে ধৰণৰ কোৱেশ্চনবিলাক সলভ কৰি থব পাৰে আৰু বন্ধুসকল আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব কাৰণ এক্সামৰ আগলৈকে আপোনালোকক সম্পূৰ্ণ ৰিজনিং আমাৰ এই চেনেলত আপোনালোকক কৰাই দিম সো যদি আপোনালোকে চেনেলটো সাবস্ক্ৰাইব নকৰে তেনেহলে ভিডিঅ'বিলাক নাপাব তো বলক দেৰি নকৰো প্ৰশ্নবিলাক আলোচনা কৰো ফাৰ্স্ট কোৱেশ্চনটো কি দিছে চাওক if man is equal 16 boy is equal 8 and cat is equal 8 then which is code for kite kite যদি manor code to 16 হয় boy code to 8 হয় আৰু কেটৰ টু 8 হয় তেন্তে কাইটৰ কোডটো কিমান হ'ব এনে ধৰণৰ কোডিং ডিকোডিংৰ প্ৰশ্ন কিন্তু আপোনালোকৰ আহেই আৰু এইটো ধৰণে প্ৰশ্নবিলাক আপোনালোকৰ দিয়ে ঠিক আছে এতিয়া কোডিং ডিকোডিং কৰিবলৈ যাওতে আপোনালোকৰ এলফাবেটিক্যাল অৰ্ডাৰটো কিন্তু জানিবই লাগিব মানে এ কে নম্বৰত আহে বি কে নম্বৰত আহে সি কে নম্বৰত আহে এনেকুৱা ধৰণে আপোনালোকে মনত ৰাখিব লাগিব এ টু 1 নম্বৰত বি টু 2 নম্বৰত সি টু 3 নম্বৰত ডি টু 4 নম্বৰত এনেকা ধৰণে আপোনালোকে এখন কাগজত লিখি লৈ পঢ়া টেবুলৰ সন্মুখত আহি থব আৰু মুখস্থ কৰি ল'ব পাৰিলে ঠিক আছে তো এলফাবেটিক্যাল অৰ্ডাৰটো যেতিয়া আপোনালোকে জানিব তেতিয়াহে কিন্তু আপোনালোকৰ এই কোডিং ডিকোডিংৰ প্ৰশ্নবিলাক কৰিবলৈ সহজ হ'ব এতিয়া আমি যদি এলফাবেটিক্যাল অৰ্ডাৰত হজাও চাব দে এম এ এন টো আমাক কিমান লিখা আছে 16 লিখা আছে এতিয়া এলফাবেটিক্যাল অৰ্ডাৰত যদি আমি চাও এম টো আহে 13 এ টো আহে 1 আৰু এন টো আহে 14 ঠিক আছে এম এ এন এইবিলাক যদি আমি গুটেকিটাক যোগ কৰো প্ৰথমতে আমি যোগ কৰি চাওঁচোন কি হয় 13 একে 14 আৰু 14 যোগ কৰিলে হৈ যাবগে 28 ঠিক আছে এটো যোগ কৰি পালোগে কিমান 28 এতিয়া আমি দেখিছো যে এটো 28 হৈছে কিন্তু 16 টো হোৱা নাই তো আমি 28 টো কেনেকৈ আমি 16 কৰিব পাৰো চাও তো অলপ যদি ভালদৰে লক্ষ্য কৰে চাব 2 আৰু 8 আছে 28 টোত কি আছে এলফাবেট মানে লেটাৰছ গিটা ভালকে চাব দে ঠিক আছে তাৰ যিগিটা সংখ্যাত অংক আছে হেগিটা কিন্তু ইম্পৰ্টেন্ট হয় তো ইয়াত দেখিছো 2 আৰু 8 আছে তো 2 আৰু 8 টো পূৰণ কৰি চাওকচোন 2 আৰু 8 যদি পূৰণ কৰে দেখিছো যে কি পাইছো 16 পাইছো ঠিক আছে 2 আৰু 8 পূৰণ কৰি 16 পাইছো মানে আমাৰ 16 টো বনিলে ঠিক একেটা মেথড আমি বয়ড কৰি চাওচোন বি ও ওয়াই তেতিয়াও যদি একেটা মেথডত যদি উলাই বাকি কিটা আমি কৰি দিব পাৰিম তো বি টো আহে 2 নম্বৰত ও টো আহে 15 নম্বৰত আৰু ওয়াই টো কিমান নম্বৰত আহে ওয়াই টো আহে 25 নম্বৰত ঠিক আছে এতিয়া 2 আৰু 15 আৰু 25 যদি যোগ কৰে 25 15 হৈ গলগে ফালে 40 2 42 আছে 42 পালো এতিয়া 42 ৰ 4 আৰু 2 পূৰণ কৰিলে কিমান হয় 4 2 গুণ 8 হয়নে তো আমি এটো 8 পাই গলগে আৰু বয় ঠাইটো কি দি আছে 8 দিয়া আছে আমাক সো আমাৰ এটো কি হল এটো মেথডে ইউজ হ'বগে আৰু এটা দি আছে যদি আপোনালোকে এতিয়াও কৈছে যে না এটো মেথড আৰু আছে ন দিয়া এটা কেট দি আছে ন কেট ইকুৱেল 8 দি আছে তো কেটটো আমি এপ্লাই কৰি চাও যদি একে ধৰণে ওলাইছে তেতিয়া আমি কাইটটো হেতু এপ্লাই কৰি দিম তো চাও কেট সি এ টি সি 3 নম্বৰত আহে এ 1 নম্বৰত আহে টি আহে 20 নম্বৰত তো 3 একে 4 4 বিছে 24 ওলাইছে আৰু 24 ৰ 2 আৰু 4 পূৰণ কৰিলে কিমান হৈ যায়গে 8 হৈ যায়গে কেটটো 8 দি আছে ন এটা সিম্পল কাইটটো আমি কৰি দিও কে আই টি ই এটা কেটো আহে 11 নম্বৰত আই টো আহে 9 নম্বৰত টি টো আহে 20 নম্বৰত আৰু ই টো আহে 5 নম্বৰত তো সিম্পল যোগ কৰি দিও গুটেকিটা 11 ন হল 20 20 20 40 40 আছে 45 মানে 45 হল তে সিম্পল 4 আৰু 5 টো পূৰণ কৰি দিও 4 5 গুণ হৈ গলগে 20 তো কাইটৰ ভ্যালুটো কিমান হৈ যাবগে 20 এটোই হ'ব আমাৰ आंसर অপচন সি আছে 20 অপচন সি টো শুদ্ধ উত্তৰ একদম সহজ হয় খালি আপোনালোকে ভালকে প্ৰেক্টিস কৰিব তেতিয়া আপোনালোকৰ কিন্তু এলফাবেটিক্যাল অৰ্ডাৰ প্ৰশ্নবিলাক ভুল কৰি থৈ নাহে তো বলক নেক্সট কোৱেশ্চনটো একবাৰ হু কি দিছে চাওক সিলেক্ট দা নাম্বাৰ পেয়াৰ ইন হুইচ দা টু নাম্বাৰস আৰ ৰিলেটেড ইন দা সেম ৱে এজ 35:6 সেই সংখ্যাজোৰ নিৰ্বাচন কৰক য'ত দুটা সংখ্যা
35 আৰু 6 এৰ দৰে একে ধৰণেৰে সম্পৰ্কিত এতিয়া 35 আৰু 6 এই সংখ্যাটো কেনেকৈ সম্পৰ্কিত আছে সেই বস্তুটো অলপ আমি চাব লাগিব অলপ চিন্তা কৰিব লাগিব যে 35 আৰু 6 কেনেকৈ বনিব পাৰে 35 ৰ পৰা 6 কেনেকৈ বনিব বা 6 ৰ পৰা 35 কেনেকৈ বনাব পাৰো আমি চাব লাগিব ইয়াতে আমি কি কৰিব পাৰো পূৰণ কৰিব পাৰো ঠিক আছে স্কয়াৰ কৰিব পাৰো কিউব কৰিব পাৰো হলে স্কয়াৰ কৰিব পাৰো কিউব কৰিব পাৰো বা হৰণো কৰিব পাৰো প্ৰবলেম নাই তো আমি যদি ভালদৰে লক্ষ্য কৰো চাওকচোন ভালদৰে যদি একিটা লক্ষ্য কৰো 6 এৰ বৰ্গ কৰিলে কিমান হয় 6 এৰ যদি আমি স্কয়াৰ কৰো সৰি স্কয়াৰ যদি আমি কৰো কিমান হয় তেতিয়া হয় 36 হয়নে 36 ইয়াত কিন্তু 35 আছে মানে 36 ৰ পৰা 1 এটা মাইনাস কৰিলে 35 ওলাই মানে পিছফালৰ সংখ্যাটো যেটো থাকিব হেদুৰ স্কয়াৰ কৰি পিনে 1 এটা মাইনাস কৰিলে 35 ওলাইছে হলনে এটো কৈছো যে 6 35 আৰু 6 আছে হয়নে 35 আৰু 6 আছে তো 6 এৰ বৰ্গ কৰিলো হৈ গলগে 36 আৰু 36 ৰ পৰা 1 এটা বিয়োগ কৰিলো হৈ গলগে 35 হলনে এতিয়া আমি এই প্ৰথম এ অপচনটোত চাওচোন 9 আছে তো 9 ৰ যদি বৰ্গ কৰো এটো হৈ যাগে 81 আৰু 81 ৰ পৰা যদি 1 মাইনাস কৰো তেতিয়া হ'বগে 80 কিন্তু ইয়াত তো 85 আছে সো এটো নহল ঠিক আছে তাৰ পিছৰটো চাওক বি টুত 8 ৰ স্কয়াৰ কৰিলে হৈ গলগে কিমান 64 তাৰ পৰা 1 এটা মাইনাস কৰিলে হৈ যাবগে 63 ইয়াত আছে 64 এটো নহয় তাৰ পিছৰটো চাওক 5 ৰ স্কয়াৰ কৰিলে হলগে 25 হলে তাৰ পৰা 1 এটা বিয়োগ কৰিলে হৈ গলগে 24 কিন্তু ইয়াত আছে 26 এটো নহয় বাকি থাকি গল কোনটো d2 কৰি চাওক 11 ৰ যদি স্কয়াৰ কৰো আমি এটো 121 ওলাই তাৰ পৰা 1 এটা মাইনাস কৰিলে 120 হলনে 120 এ আছে আমাৰ তো আমাৰ অপচন d2 হৈ যাবগে শুদ্ধ উত্তৰ একদমই সিম্পল আছিল ভালকে চাই যাব খালি আৰু বন্ধুসকল নেক্সট কোৱেশ্চন মই ডিসকাস কৰাৰ আগতে আপোনালোকক এটা ইম্পৰ্টেন্ট কথা জনাই থওঁ আপোনালোকৰ এক্সামলৈকে অৰ্থাৎ 23 মাৰ্চলৈকে সম্পূৰ্ণ সিলেবাস যদি আপোনালোকে কভাৰ কৰিব বিচাৰে আমি কিছুমান ইম্পৰ্টেন্ট পিডিএফ আপোনালোকৰ বাবে বনাইছো এই পিডিএফ কোনে যদি আপোনালোকে এই কিদিনত ভালদৰে পঢ়ি যাব পাৰে তেতিয়াহলে কিন্তু প্ৰায় আপোনালোকৰ সিলেবাসটো কমপ্লিট হৈ যাবগে 60 to 70% সিলেবাস ইয়াতে আপোনালোকৰ কভাৰ হৈ যাব যদি ভালকে পঢ়িব পাৰে তো যদি প্ৰয়োজন হয় এই পিডিএফ কিনি আপোনালোকৰ স্ক্ৰিনত এটা নাম্বাৰ থাকিব সেই নাম্বাৰটোত আমাক হোৱাটছআপত মেছেজ কৰি জনাই দিব যে আসাম পুলিচৰ পিডিএফ টো লাগে তো যদি আপোনালোকৰ আসামিজ মিডিয়াম লাগে আসামিজ মিডিয়াম বা ইংলিশ মিডিয়ামত এই পিডিএফ কিনি अवेलेबल হৈ আছে স্ক্ৰিনত থাকা নাম্বাৰটোত আমাক হোৱাটছআপত এতিয়াই মেছেজ কৰি পিডিএফ টো লৈ লওক মাত্ৰ প্ৰাইচটো হৈছে মাত্ৰ 75 অকল 75 টকাত গুটেই সম্পূৰ্ণ সিলেবাসটো পাই যাবগে তো বলক নেক্সট কোৱেশ্চনটো একবাৰ হু নেক্সট কোৱেশ্চনটো কি দিছে চাওক আইডেন্টিফাই দা কাৰেক্টলি স্পেল ওয়াৰ্ড শুদ্ধ বানানযুক্ত শব্দটো চিনাক্ত কৰিব লাগে আমাক শব্দটো দি আছে অ্যাৰেঞ্জমেন্ট ঠিক আছে অ্যাৰেঞ্জমেন্টৰ কাৰেক্ট স্পেলিংটো কোনটো হয় আমি জানিলে এটো হৈ যাবগে তো বন্ধুসকল মই কৈ দিও ইয়াৰ আনসাৰটো অপচন ডি টো হ'ব শুদ্ধ উত্তৰ যেটো অ্যাৰেঞ্জমেন্টৰ কাৰেক্ট স্পেলিং হেতু হৈছে এ ডাবল আৰ এ এন জি ই এম ই এন টি অ্যাৰেঞ্জমেন্ট হল তো বলক নেক্সট কোৱেশ্চনটো চাও এই ধৰণৰ প্ৰশ্নটোৱে বেছিকৈ আহে আপোনালোকৰ পৰীক্ষাত মানে এটা বা দুটা সিওৰ আহিবই কি কৈছে চাওক 5 friends are sitting in the same row on a birthday M is to the left of O and P and P is to the right S sits to the right of T but is to the left of P who is sitting in the middle right ঠিক আছে মাজত কোন বহিছে মানে এটা জন্মদিনৰ উপলক্ষে পাঁচজন বন্ধু আছে তো পাঁচজন বন্ধু মই প্ৰথমতে লিখি লৈছো কোন কোন আছে M O তাৰ পিছতে P S আৰু T এই পাঁচজন বন্ধু আছে এটা জন্মদিন খাবলৈ গৈছে তেওঁলোক তো জন্মদিনত তেওঁলোকে কেনেকৈ বহিছে সেই সিটিং এৰেঞ্জটো আমাক দিয়া আছে ঠিক আছে এতিয়া ভালকে সিটিং এৰেঞ্জটো চাই লব দেই কোন ফালে বহিছে বাও ফালে বহিছে নে হু ফালে বহিছে এটো চালে হল প্ৰথম লাইনটো চাওক দেই প্ৰথম লাইনটোৱে চাওক কোন কত বহিছে একদম ভালকে চাই গলে হল এম ওৰ বাও ফালে আছে এম কোন ফালে আছে চাব এম এটো ওৰ বাও ফালে আছে মানে ও টো ইফালে থাকিব লাগিব হু ফালে থাকিব তে এম ওৰ বাও ফালে থাকিব হল এম ওৰ বাও ফালে আছে আৰু পিৰ হু ফালে আছে তো পি টো ইফালে থাকিব পিৰ হু ফালে আছে এটো হু ফাল আৰু এটো বাও ফাল বুলি আমি ধৰিছো ঠিক আছে ইফালে লেফট আৰু ইফালে ৰাইট ঠিক আছে এতিয়া তাৰ পিছৰ লাইনটো চাওক এস টিৰ হু ফালে বহিছে এতিয়া এস টি যে আছে এস টি টোক আমি অলপ বেলেগকৈ লিখিছো এস কোত আছে চাওক এস টিৰ হু ফালে আছে এটো এস টিৰ হু ফালে আছে এস টিৰ হু ফালে বহিছে কিন্তু পিৰ বাও ফালে বহিছে পিৰ বাও ফালে মানে এইফালে এস বহিছে আৰু এইফালে আছে কি টি আছে হলনে টি আছে ভালকে চাওক কিন্তু এতিয়া
মই আকৌ এবাৰ কৰিছো প্ৰথম লাইনৰ পৰা m o ৰ বাওঁফালে আছে এটো m এটো o ৰ বাওঁফালে আছে হয়নে চাওক এয়া m এয়া o ৰ বাওঁফালে আছে না m টো ঠিকে আছে আৰু p ৰ হুফালে আছে এয়া p ৰ হুফালে আছে m টো হেতু ঠিকে আছে s t ৰ হুফালে বহিছে এটো s t ৰ হুফালে বহিছে এটো t একেবাৰে সাইডত চাওক t টো t ৰ হুফালে বহিছে s টো কিন্তু p ৰ বাওঁফালে বহিছে এটো p ৰ বাওঁফালে s টো বহিছে হৈ গল আমাৰ এৰেঞ্জটো গুটে সম্পূৰ্ণ হৈ গলগে এতিয়া কৈছে যে কোনজন হু মাজত বহিছে তো হু মাজত চাওক একদম হু মাজত চাওক p আছে নাই এফালে আছে ts আৰু এফালে আছে mo মাজত বহিছে p তো p এ হুফালত আছে ওকে সৰি হু মাজত আছে হল p এ হু মাজত আছে তো আমাৰ অপচন সি টো হৈ যাবগে শুদ্ধ উত্তৰ p আশা কৰিছো বুজি পাইছে একদম সিম্পল আছিল তো বলক নেক্সট কোৱেশ্চন লাগব কি কৈছে এটো অলপ ইম্পৰ্টেন্ট হয় জ্যোতি ইজ older than সুধা dinakar is older than sudha but younger than jyoti bipin and sudha are younger than kopil sudha is older than bipin then প্ৰশ্নটো আমাক সুধিছে যে who is between the ages of dinakar and bipin jyoti হুধাতকৈ ডাঙৰ কি কৈছে চাওক হুধাতকৈ dinakar ডাঙৰ কিন্তু jyotitকৈ সৰু কপিলতকৈ bipin আৰু হুধা সৰু হুধা bipinতকৈ ডাঙৰ এতিয়া কাৰ বয়স dinakar আৰু bipinৰ বয়সৰ মাজৰ হয় কি কৈছে চাওক কিমানজন লৰাছলি আছে কিমানটা জ্যোতি আছে হুধা আছে dinakar আছে তাৰ পিছতে bipin আৰু কপিল হলনে এই কেজন আছে 1 2 3 4 5 পাঁচটা লৰাছলি আছে বা পাঁচজন ব্যক্তি আছে তেওঁলোকৰ কোন কাটকে ডাঙৰ হেতু দি আছে তো ডাঙৰ চিনটো বুজাবলৈ এইটো কাৰ চিন ওপৰফাল থাকিব আৰু সৰু চিনটো বুজাবৰ কাৰণে কাৰ চিনডাল তলফালে দিলে আপোনালোকে কোৱেশ্চনটো সলভ কৰিবলৈ সুবিধা হ'ব তো প্ৰথমতে আমি জ্যোতি লিখো জ্যোতি হুধাতকৈ ডাঙৰ তো হুধাটোৱে প্ৰথমতে লিখো সুধা সুধা ঠিক আছে জ্যোতি হুধাতকৈ ডাঙৰ তো হুধাতকৈ ডাঙৰ যেহেতু তেতিয়া জ্যোতি ওপৰত থাকিব ঠিক আছে জ্যোতি ওপৰত থাকিব তাৰ পিছত ভালকে চাব দেই জ্যোতি ওপৰত আছে সুধা তলত আছে হুধাতকৈ dinakar ডাঙৰ কিন্তু জ্যোতিতকৈ সৰু হুধাতকৈ আকৌ dinakar ডাঙৰ এটো dinakar ধৰক dinakar কিন্তু জ্যোতিতকৈ সৰু হে কাৰণে মই জ্যোতিৰ তলত লিখিছো হল কপিলতকৈ bipin আৰু হুধা সৰু কপিলতকৈ কি কৈছে চাওক কপিলতকৈ bipin আৰু হুধা সৰু হুধা তলত থাকিব কপিল ওপৰত থাকিব তো কপিলটো মই এই সাইডত লিখিছো চাওক কপিলতকৈ bipin আৰু হুধা সৰু আকৌ এটা কথা চাওক এতিয়ালৈকে আমি নতুন এজন সোমাইছে হেজন হৈছে bipin bipin মানটো আমি এতিয়ালৈকে পোৱা নাই তাৰ পিছত চাওক bipinটো হেকাৰণে তলত লিখি থৈছো হুধা bipinতকৈ ডাঙৰ হেকাৰণে চাওক হুধা bipinতকৈ ডাঙৰ যেহেতু এটো কাৰণে ওপৰত ৰাখিছো সুধা হল bipinৰ ওপৰত সুধা আছে এতিয়া আমি এটা কথা গম পোৱা নাই dinakar আৰু কপিল এই দুজনৰ ভিতৰত কোনজন বেছি ডাঙৰ হেতু আমাক ইয়াত মেনশন কৰি দিয়াও নাই ঠিক আছে হয়তো dinakar ডাঙৰ হ'ব পাৰে কপিলও ডাঙৰ হ'ব পাৰে কিন্তু সবতকে ওপৰত যদি আমাক হতে হেতুটো হৈ যাব জ্যোতি ঠিক আছে কাৰণ dinakar-তকৈ যেহেতু জ্যোতি ডাঙৰ হৈছে হৈ গল আৰু আটাতকে তলত যদি আমাক হতে হেতু হৈ যাবকে bipin এটো কথা কনফাৰ্ম হৈছে এতিয়া আমাক কোৱেশ্চনটোত কি দিছে চাওক কাৰ বয়স dinakar আৰু bipinৰ বয়সৰ মাজত আছে এটো dinakar সেকেন্ড ৰোড আছে ধৰক এটো ফাৰ্স্ট ৰোড ধৰিছো জ্যোতি আছে সেকেন্ড ৰোড ধৰিছো dinakar আৰু কপিল আছে এটো আমি ধৰি লৈছো কাৰণ আমাক ডাইৰেক্টলি কনফাৰ্মলি দি থোৱা নাই থাৰ্ড ৰোড সুধা আছে হলনে আৰু ফোৰ্থ ৰোড কি আছে অকল bipin আছে কাৰণ bipin সবতকে সৰু চাওক হুধা bipinতকৈ ডাঙৰ যেহেতু তো bipinটো সবতকে সৰু হৈ থাকিলে এতিয়া আমাক সুধিছে যে dinakar আৰু bipinৰ বয়সৰ মাজত কোন আছে এইটো চাওক dinakar 3 নম্বৰ ৰোড আছে 2 নম্বৰত আছে আৰু bipin 4 নম্বৰত আছে আৰু মাজত কোন আছে চাওক মাজত আছে সুধা তো আমাক হেতু হৈছে যে মাজত কোন আছে তো সুধা আছে অপচন এটো হৈ যাব শুদ্ধ উত্তৰ সুধা ঠিক আছে একদম সিম্পল হয় অলপ আপোনালোকৰ পাজল লাগিব পাৰে হেকাৰণে ভালকে এটো চাই লব আৰু এনেকে কাৰ চিন দি পিনে আপোনালোকে কৰিবলৈ চেষ্টা কৰিব চাওক নেক্সট কোৱেশ্চনটো লাগবৰ হু এটো এটা এনালজি দিছে 5 আৰু 5 টো যদি 27 ৰ হৈতে ৰিলেটেড হয়তে 9 টো কাৰ হৈতে ৰিলেটেড হ'ব এতিয়া চাওক 5 টো 27 ৰ লগত কেনেকে মিলিছে বা 5 ৰ পৰা আমি 27 কেনেকে বনাব পাৰো ঠিক তেনেকে আমি 9 ৰ পৰা এটো সংখ্যা বনাম তো আমি যদি স্কয়াৰ কৰো কাৰণ এটো স্কয়াৰৰ লগতে মিলিছে যেন পাইছো 5 ৰ স্কয়াৰ কৰিলে হৈ যাব কি মান 25 ৰ লগত যদি 2 যোগ কৰি দিও তেতিয়া 27 ওলাব চাওক 5 5 গুণ 25 আৰু তাৰ লগত যদি 2 যোগ কৰো 27 ওলাইছে সেম 9 ৰ স্কয়াৰ কৰি 2 এটা যোগ কৰি দিও 9 ৰ স্কয়াৰ কৰিলে 81 আৰু তাৰ লগত যদি 2 প্লাস কৰি দিও 83 এটো আমাৰ সিম্পল আনসাৰ 83 কোৱেশ্চন মাৰ্ক অৰ্থাৎ 83 হ'ব অপচন এটা অপচন এটো হৈ যাব শুদ্ধ উত্তৰ এনেকুৱা ধৰণৰ ইজি প্ৰশ্ন আপোনালোকৰ আহিলে লগে লগে কৰি থৈ আহিব
খালি ভুল নকৰিব নেক্সট টু চাওক কি দিছে ধোৱা যদি প্ৰদূষণ হয় তেন্তে হলে যুদ্ধ কি হ'ব smoke is related to pollution then war is related to তো এটো কি হ'ব চাওক ধোঁৱাৰ ফলত কি হয় প্ৰদূষণ হয় তে যুদ্ধৰ ফলত কি হয় শান্তিটো নহয় বিজয়টো কিতেবা কাবাৰ ক্ষেত্ৰত হয় সন্ধি নহয় কিন্তু ধ্বংস হয় ঠিক আছে ধ্বংস হ'বই যুদ্ধ যিয়ে যুদ্ধ হওক তাতে ধ্বংস হ'বই সো আমাৰ অপচন ডি টো হৈ যাব উত্তৰ ডিস্ট্ৰাকশন নেক্সট টু চাওক চকী যদি কাঠ হয় তেনে হলে কোনটো ইয়াৰ লগত মিলি আছে তো চকীটো কি হয় কাঠৰ পৰা বনোৱা হয় চেয়াৰ ইজ মেড অফ উড হেতু আমি ৰিলেচন ইয়াত চাব লাগিব তো কিতাপটো মুদ্ৰণৰ পৰা বনোৱা হয় নেকি নহয় আইনা দাপোনটো আইনাৰ পৰা বনোৱা হয় নেকি এটো হয় প্লেট খাদ্যৰ পৰা বনোৱা নহয় পাৰ্স বা বেগ টকাৰ পৰা বনোৱা নহয় তো আমাৰ অপচন বি টো হৈ যাব শুদ্ধ উত্তৰ মিৰৰ আৰু মিৰৰ ঠিক আছে নেক্সট টু চাওক ফাইন্ড আউট দা অড ওয়ান অমিলটো বাছি উলিওৱা ইয়াতে আমাক চাৰিটা অপচন দি আছে তাৰ ভিতৰত এটা কিন্তু অমিল হৈ আছে হে চাৰিটাৰ লগত মানে হে তিনটাৰ লগত মিল থকা নাই তো কোনটো হ'ব ইয়াত এইটা যদি ভালদৰে লক্ষ্য কৰে ফ্লুট আছে বাহি আছে পিয়ানো আছে ভায়োলিন আছে সেটাৰ আছে চাৰিওটাই কি হয় চাৰিওটাই মিউজিক্যাল ইনস্ট্ৰুমেন্ট হয় কিন্তু ইহঁতৰ মাজতো এটা কিবা এটা অমিল আছে আৰু হে অমিলটো যদি আপোনালোকে বাছিবলৈ পাৰে তেতিয়া হলে আপোনালোকে আনসাৰটো সলভ কৰি দিব তো চাওক ইয়াৰে কাৰেক্ট আনসাৰটো যাব অপচন এ বাহি তে অমিলটো কি আছে চাওক পিয়ানো ভায়োলিন আৰু সেটাৰ এই তিনিওটাত গুণা লগোৱা মানে তাৰৰ নিচিনা এটা থাকে না গুণা যাৰ হয় এবিলাক বজোৱা হয় কিন্তু বাহিটো তেনেকুৱা নহয় বাহিটো এটা কি হয় পাইপ টাইপৰ এটা বাদ্যযন্ত্ৰ হয় ঠিক আছে সো বাহিটো আমাৰ ইয়াতে কি হ'বগে অমিল হৈ আছে নেক্সট টু চাওক কিতাপ পুথিভঁৰাল যদি হয় তেতিয়া মাছ কি হ'ব কিতাপটো যদি পুথিভঁৰালৰ সৈতে মিলি আছে তেতিয়া মাছটো কাৰ সৈতে মিলি থাকিব তো বন্ধুসকল চাওক কিতাপটো পুথিভঁৰালত কি কৰা হয় সজাই ৰখা হয় আমি যদি পুথিভঁৰালত গৈছো লাইব্ৰেৰীত যদি গৈছো তেতিয়া দেখিছো কিতাপখন ধুনীয়াকৈ সজাই ৰখা হয় তো মাছ ক'ত সজাই ৰখা হয় হেতু চাওকচোন মাছটো পুখুৰীত সজাই নাৰাখে মাছটো সাগৰতো সজাই নাৰাখে মানুহে জাদুঘৰতো সজাই নাৰাখে ন পানীটো সজাই নাৰাখে সকত হ'ব তো একুৰিয়াম আমি সকলোৱে জানো যে একুৰিয়ামত মাছবিলাক সজাই ৰখা হয় ধুনীয়াকৈ মানুহে চাব কাৰণে সো আমাৰ ডি টো অপচন ডি টো হৈ যাবগে শুদ্ধ উত্তৰ ঠিক আছে নেক্সট টু চাওক কি কৈছে CONGRATULATION কংগ্ৰেচুলেশ্যন শব্দটোৰ পৰা তলৰ কোনটো শব্দ গঠন কৰিব পাৰি which of the following words can be formed from the word congratulation তো কোনটো শব্দ গঠন কৰিব পাৰি এটো যদি আমাক খুধে এটা আমি চাব লাগিব কোনটো শব্দ গঠন কৰিব পাৰিব অপচন এ টোত চাওক আমি GRADUTION গ্ৰেজুৱেচন তো ইয়াতে চাওক গ্ৰেজুৱেচন আছে হয় না তো গ্ৰেজুৱেচনৰ চাওক ডি আছে যে এটা দেখিছে নে ডি টো এই ডি টো দেখিছে ডি টো কিন্তু কংগ্ৰেচুলেশ্যনত নাই সো আমি এটো বনাব নোৱাৰো নেশনাল এন তো আছে এ আছে টি আছে আই আছে গুটে গিটাই আছে সো আমি নেশনালটো বনাব পাৰো এটো অপচন শুদ্ধ হ'ব বাকি গিটা এবাৰ চাই লওঁ কনসুলেশনৰ এস টো থকাৰ কাৰণে আমি নোৱাৰো ক্ৰিয়েচনৰ ই টো থকাৰ কাৰণে আমি নোৱাৰো চাওক কনসুলেশনৰ এস টো আছে জানো কংগ্ৰেচুলেশ্যনত নাই ক্ৰিয়েচনৰ ই টো আছে জানো ই ইয়াত কতো বিচাৰি নাপাব সো আমাৰ অপচন বি নেশনাল এটো বনাব পাৰি অকল তাৰ পিছৰ প্ৰশ্নটো চাওক if honesty is written as 513246 and poverty is as 719268 then in the same code horse is horse is এনেকুৱা ধৰণে যদি ঢেৰ নম্বৰ আপোনালোকক দিয়া থাকে তে কি কৰিব একো এলফাবেটিক্যাল অৰ্ডাৰ আপোনালোকক হজুৱাবলৈ দৰকাৰ নাই সিম্পল কি কৰিব HONESTY ইয়াৰ তলত লিখি লওক সংখ্যা কিটা 513246 মিলি গল না লেটাৰ্স গিটাৰ হইতে যদি নাম্বাৰস গিটা মিলি যায়গে তেতিয়া গম পাব যে এটো আপোনালোকৰ এলফাবেটিক্যাল অৰ্ডাৰ বনি গল মানে H টো 5 O টো 1 N টো 3 E টো 2 S টো 4 T টো 6 Y টো 8 এনেকে তাবা পভাৰ্টি দিয়া আছে POVERTY পভাৰ্টি টো কি দিয়া আছে আমাক 719268 কল 2068 এটা আমাক উলিয়াব দিছে কি উলিয়াব দিছে হৰ্স ঠিক আছে হৰ্স উলিয়াব দিছে তো মই এই সাইডত লিখি লৈছো HORSE H টো কি হয় আহে H টো 5 তাৰ পিছতে O টো হৈছে 1 R টো পভাৰ্টিত আছে R টোৰ জায়গাত 0 তাৰ পিছতে S হনেষ্টিত আছে 4 তাৰ পিছতে E হৈছে 2 51042 এটো চাওক মই একবাৰ লিখি দিছো হনেষ্টি ন
HONESTY আৰু এটো poverty 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 তো honesty জায়গাত কি হ'ব 5 1 2 sorry 3 2 4 6 8 আৰু poverty ঠাইত কি লিখা আছে 7 1 9 2 0 6 8 এটা আমাক উলিয়াব দিছে কি horse HORSE তো horseৰ h টো আছে এটো honesty আছে সক honesty জায়গাত 5 horseৰ জায়গাত o to 1 r to এটো সক এটো poverty সক r to 0 s to হৈছে 4 এটো আৰু e to হৈছে এটো 2 এটো 51042 5104 অপশন বি আছে অপশন বি টো হৈ যাবগে শুদ্ধ উত্তৰ তো নেক্সট কোৱেশ্চন লাগবাৰ কি কৈছে ইংৰাজী অভিধান অনুসৰি তলৰ শব্দবোৰৰ ক্ৰম হজোৱা arrange the following words according to the english dictionary english dictionary মতে আমাক ওয়ার্ড গিটা হজাব গৈছে এতিয়া প্ৰথম আমাক এটো কেনেকে কৰিব চাওক ডিকশনাৰী কোৱেশ্চনটো এটা আহিব সিওৰ তো কেনেকে আপোনালোকে কোৱেশ্চনটো কৰিব তো প্ৰথম কথা হ'ল আমি ডিকশনাৰীটো চাবল জানিব লাগিব তো ডিকশনাৰীত সদায় কি হয় এলফাবেটিক্যাল অৰ্ডাৰত আহে এ হে প্ৰথমতে তাপা বি আহিব তাপা সি আহিব তাপা ডি আহিব তেনেকে তো আহিব ন তো এইকিটা জানিলে হৈ গল সিম্পল কথা এতিয়া প্ৰথম গুটেই কিটা হেৰি ওয়াৰ্ডত চাওক IMP আছে ইয়াতো IMP আছে ইয়াতো IMP আছে ইয়াতো IMP আছে সো ইয়াত চাবলগীয়া প্ৰথম কোণত নাই তাৰ পিছত এটাত আছে O এটাত আছে A আৰু এটাত O আৰু এটাত O হলনে তিনিউটাত O আছে বাকি এটাত A আছে সো এটো 2 নম্বৰটো প্ৰথমত আহিব এইটো 2 নম্বৰটো কি হইব প্ৰথমত আহিব 1 নম্বৰত ঠিক আছে ইম্পাৰ্ট টু 1 নম্বৰত আহিব তাৰ পিছত O বাকি ঠিকই আছে গম পালো ওৰ পিছত এটাত আছে R এটাত আছে V আৰু এটাত আছে এটো O নাছিলে চাওক এটো R আছিলে এটো R ঠিক আছে এটো R আছিলে তো এটো O থকা কিটা আগত আহিব ন R থকাটো লাষ্টত আহিব তেতিয়া এটো লাষ্টত আহিব দে এটো 4 নম্বৰতে আহিব একেবাৰে এতে এই দুটা চাব লাগে আমি R আৰু V এইগিটাৰ কোনটো আগত আহিব এটো ভালকে আকৌ এবাৰ চাই লওক ভালকে যদি বুজি পোৱা নাই মই কৈ দিছো আকৌ প্ৰথমতে গুটেই কিটাত চাওক IMP আছে হয়নে গুটেই কিটাতে IMP আছে সো এটো আমাৰ প্ৰবলেম নাই তাৰ পিছৰটোত এটাত আছে O এটোত আছে O নহয় খেলিমেলি হৈ গৈছে এটো O নহয় এটো R তাৰ পিছত এটোত আছে A আৰু এটোত আছে R তো A থকাটো প্ৰথমত আহিব হেতু আমি গম পাওঁ কাৰণ এলফাবেটিক্যাল অৰ্ডাৰত A আগত আহে তাৰ পিছত আছে O আৰু এটা আৰু দুটাত আছে R তো এটো 2 নম্বৰত আহিব O থকাটো ওৰ পিছতহে R আহে এটো 2 নম্বৰত আহিব ইম্পৰ্টেন্ট টু 2 নম্বৰত আহিব ইম্পাৰ্ট টু 1 নম্বৰত আহিব এতিয়া এই দুটাৰ আমি চাব লাগে আৰৰ পিছত চাওকচোন কি আছে এটোটো O আছে এটোটো O আছে এটোটো V আছে এটোটো V আছে এতিয়া এটোত আছে I আৰু এটোত আছে E ইয়াৰ পৰা আমি গম পাম যে কোনটো আগত আহিব I আগত আহে নে E আগত আহে তো আমি জানো E আগত আহে সো আমাৰ ইমপ্ৰুভ টু 3 নম্বৰত আহিব লাষ্টত ইমপ্ৰুভিছ টু আহিব হল এতিয়া প্ৰথমতে আহিব 2 তাৰ পিছত আহিব 1 তাৰ পিছত আহিব 4 লাষ্টত আহিব 3 2 1 4 3 এটো হৈ যাবগে আমাৰ আনসাৰ 2 1 4 3 কোত আছে অপচনটো চাওকচোন কোনটো অপচনটো আছে 2 1 4 3 অপচন বি আছে অপচন বি টো হৈ যাব শুদ্ধ উত্তৰ ঠিক আছে যদি আপোনালোকে বুজি পোৱা নাই তেনলে কমেন্টত জনাই দিব যে বুজি পোৱা নাই আমি ভালদৰে আকৌ বুজাই দিম আৰু ভিডিওটো যদি ভাল লাগিছে ভিডিওটো লাইক কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি লব কাৰণ আপোনালোকৰ এক্সামলৈকে 23 মাৰ্চলৈকে আমি সম্পূৰ্ণ ৰিজনিং আৰু ম্যাথছ আপোনালোকক কৰাই দিবলৈ চেষ্টা কৰিম ধন্যবাদ